আপুনি যে কংগ্ৰেছ এৰিলে 1 নম্বৰ 2 নম্বৰ আপুনি চইচ কৰিলে টিএমসি তৃণমূল কংগ্ৰেছ ইয়াৰ প্ৰাথমিক কাৰণটো কি প্ৰাথমিক কাৰণটো প্ৰথম কথাটো হ'ল যে মানে কংগ্ৰেছৰ আদৰ্শত মোৰ এতিয়াও আস্থা আছে বিশ্বাস আছে নাম্বাৰ 1 হয় আৰু মোৰ কংগ্ৰেছৰ কোনো লিডাৰ বা আমাৰ দলৰ নেত্ৰী সোনিয়া গান্ধী ৰাহুল গান্ধী তেওঁলোকৰ ওপৰত কিবা অভিযোগ আনি বা কাৰোবাৰ ওপৰত অভিযোগ আনি কাৰোবাৰ ওপৰত বিতুষ্ট হৈ মই কংগ্ৰেছ দলটো ত্যাগ কৰা নাইকিয়া মোৰ তেওঁলোকৰ প্ৰতি পুৰা সন্মান আছে আৰু কংগ্ৰেছ দলটোক মই কেতিয়াও বেয়া বুলি নকওঁ ইয়াৰ আদৰ্শক মই কেতিয়াও বেয়া বুলি নকওঁ মাত্ৰ মোৰ প্ৰাথমিক কাৰণটো সেইটো হৈছে কি মই নিজে কংগ্ৰেছ দলত থাকি মই কনভিন্স হলো যে কংগ্ৰেছে যি ধৰণে মানে কংগ্ৰেছৰ যিটো মূল আইডিঅলজি আছিল আমাৰ দেশৰ গণতন্ত্ৰ ধৰ্ম নিৰপেক্ষতা সংবিধান ৰক্ষা কৰা অৰ্থনীতি সামাজিক গাঁথনি এই গোটেই বস্তুখিনি আজি বিজেপিৰ আগ্ৰাসন হোৱাৰ লগে লগে সব থানবান হৈছে আৰু দেশৰ প্ৰতি ক্ৰমান্বয়ে যিটো প্ৰত্যাহ্বান আহি আছে বিভাজন ৰাজনীতি ঘৃণা ৰাজনীতি ধৰ্ম নিৰপেক্ষতা সংবিধান গণতন্ত্ৰ একনায়কত্ববাদী যি গোটেইবিলাক আহি আছে এইবিলাক প্ৰতিৰোধ কৰিবৰ কাৰণে কংগ্ৰেছে যি ধৰণে মানে কংগ্ৰেছৰ পৰা মই দেখিলো যে কংগ্ৰেছে নোৱাৰিব এইবিলাক প্ৰতিৰোধ কৰিবলৈ এইটো কি ৰাহুল গান্ধী সোনিয়া গান্ধীৰ নেতৃত্বৰ ব্যৰ্থতা বুলি আপুনি ভাবে নেকি নহয় মই সেইটো তেওঁলোকৰ এতিয়া মই ব্যৰ্থতা বুলি নকওঁ মই গোটেই কথাখিনি কৈ আছো লাষ্টত কমগে মই ব্যৰ্থতা বুলি মই নকওঁ তেওঁলোক দুজনেও একো কৰিব নোৱাৰে গতিকে আমাৰ গোটেই বস্তুটো ডিফেক্টটো আমাৰ ক'ত হৈছে আমাৰ ডিফেক্টটো হৈছে আমি কংগ্ৰেছ গোটেই একেবাৰে তৃণমূলৰ পৰা নেশ্যনেল লেভেললৈকে গোটেই দেশত আমি বিজেপিৰ বিৰুদ্ধে একত্ৰিতভাৱে আৰু আক্ৰমণাত্মকভাৱে আমি যুঁজ দিয়াৰ পৰিৱৰ্তে আমি নিজৰ ভিতৰতে সবেই যুঁজ কৰি আছো সবতে প্ৰদেশ কংগ্ৰেছত হৈছে নে গোটেই ভাৰতবৰ্ষত নাই সবতে হৈছে অসমত হৈছে আপোনাৰ গোৱাত হৈছে বা আপোনাৰ পঞ্জাবত হৈছে আপুনিতো দেখিছেই সবতে এই আমি নিজৰ ভিতৰতে খোৱা কামোৰা কৰি আমি সময়বিলাক নষ্ট কৰিছো যাৰ ফলত বিজেপি একচেটিয়াভাৱে আগ্ৰাসন হৈছে আৰু আমাৰ ওয়াৰ্কাৰ সকল ডিমোৰেলাইজড হৈছে এইটো কৰ্মীসকল যে ডিমোৰেলাইজ হৈছে আপুনি যিখিনি এমএলএ গোটাই আনিছিলে যোৱা নিৰ্বাচনত অসমত সেইখিনি এমএলএ ভূপেন বৰাৰ নেতৃত্বই ৰাখিব নোৱাৰিলে আপুনি গোটেই একেবাৰে মানে ইমান কষ্ট কৰি গোটাই মেলি আনিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ভূপেন বৰাই সেইসকলক একেলগ কৰি ৰাখিব নোৱাৰিলে এতিয়া কৰ্মীসকল আপোনাৰ পদত্যাগৰ পিছত অধিক ডিমোৰেলাইজ হোৱাৰহে আশংকা আছে না সেইটোতো আছেই সেইটো হ'বই কাৰণ সেইকাৰণে মই চিন্তা কৰিলো যে মোৰ গোটেই জীৱনৰ যিখিনি শক্তি যিখিনি মোৰ কেলিবাৰ মই যিমানখিনি কংগ্ৰেছত দিব লাগে দিলো আৰু এতিয়া যিকণ বাকী আছে এই বাকী থকাকণ মই ভাবিছো কংগ্ৰেছতে থাকি যদি মই কাম কৰি যাওঁ তেতিয়ালে এইখিনি মোৰ অপচয় হোৱাৰ বাহিৰে মই একো কৰিব নোৱাৰিম পাৰ্টিত একোৱে কৰিব নোৱাৰিম কিন্তু বিগত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ লোকেই আপোনাক ভোট দিয়া নাই বুলি ইউডিএফে অভিযোগ কৰি আহিছিল গতিকে এই প্ৰসংগত এই পদত্যাগৰ কিবা সম্পৰ্ক আছে নেকি নাই সেইটো বস্তু তাৰ লগত এইটো ডেফিনেটলি জড়িত আছে জড়িতটো এইটো যে ৰাজ্যসভাৰ নিৰ্বাচনটোত মোৰ দলে যেনে ধৰণে সিৰিয়াসলি ল'ব লাগিছিলে তেনে ধৰণে তেওঁলোকে কাৰণ এই গোটেই ৰাজ্যসভাৰ নিৰ্বাচনটো বিজেপিৰ বিৰুদ্ধে আমাৰ যুঁজ আছিলে আদৰ্শগত যুঁজ আছিলে কাৰণ আমাৰ হাতত ফিগাৰ আছিল 43টা আমাৰ বিৰোধীৰ হাতত সংখ্যা থকাৰ পিছতো আমি এই 43টা সংখ্যা আমি একত্ৰিত কৰি ৰাখিব নোৱাৰিলো যি ধৰণে মই ইয়াক ব্যক্তিগতভাৱে মই এজন মানুহৰ ওপৰত কাৰো ওপৰত মই দোষাৰোপ নকৰো মই এজে হল কথাটো কৈছো মই অকলে যে বস্তুটো এনেকুৱা এটা ইমপ্ৰেছন গ'ল যে এইটো ৰিপুন বৰাৰহে নিৰ্বাচন কংগ্ৰেছৰ নহয় যেন গোটেই দলটো যেনে ধৰণে উবুৰি খাই পৰিব আৰু যিকো বেলেগ কথা দলটো যি ধৰণে উবুৰি খাই পৰিব লাগিছিল সেই বস্তুটো মই অভাৱ দেখিলো আৰু দ্বিতীয়তে বাকিটো যিটো ক্ৰছ ভোটিঙৰ কথা বা যিবিলাক সেইবিলাকটো হৈছেই সেইবিলাকটো দেখিছোৱেই গতিকে ইমান আদৰ্শৰ যেতিয়া কম্প্ৰমাইজ হৈছে সেইকাৰণে মই ভাবিলো যে তৃণমূল মই চালো বাকি এতিয়া গোটেই অপজিশন পাৰ্টি বিলাক যদি মই চাওঁ এটা থাকে তেতিয়া হলে সেইবিলাক পাৰ্টি মানে যদি মই চাওঁ
NCPA চাওঁ বা আমি যদি অন্য পাৰ্টিৰ চাওঁ অপজিশ্যন, সেইবিলাক আমাৰ অসমত যিহেতু পশ্চিমবংগত তৃণমূল আছে আৰু কাষৰীয়া ৰাজ্য আৰু আমাৰ গোটেই মানুহৰ মানে গোটেইবিলাক লাইফষ্টাইল লাইফ কালচাৰ একে আৰু আমাৰ লগে লগে এতিয়া আমাৰ মেঘালয়ত হৈছে, ত্ৰিপুৰাত হৈছে। মই ভাবিলো আৰু মমতা বেনাৰ্জীয়ে যি ধৰণে তেওঁ বিজেপিৰ লগত যুঁজ দিছে, গতিকে মই ভাবিলো এই তৃণমূলতে যদি আমি থাকো এইখন প্লেটফৰ্মৰ পৰাই বিজেপিৰ লগত যুঁজ দিব পাৰিম আৰু শক্তিশালী এটা অপজিশ্যন ভইচ অসমত কৰিব পাৰিম। মই এটা অপজিশ্যন ভইচ কৰিছিলো, কিন্তু সেইটো ঠান বান্ধ হৈ গ'ল। TMCত আহি আপুনি আকৌ UDFৰ লগত এলায়েন্সৰ চেষ্টা কৰিব নেকি? নাই, সেইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ UDFটো অলৰেডি এইটো ক্লিয়াৰ হৈ গ'ল। UDFটো এইটো যে বিজেপিৰ বি টিম হিচাপে, আৰু তেওঁলোকে বিজেপিৰ লগত আণ্ডাৰষ্টেণ্ডিং কৰিছে। আৰু এতিয়া যেনেকে ৱেষ্টে উত্তৰ প্ৰদেশত বা দক্ষিণ ভাৰতত যেনেকে বিজেপিক সহায় কৰিছে, মানে সংখ্যালঘুৰ ৰাজনীতি কৰি, ঠিক একেদৰে UDFেও অসমত কৰিছে, কোনো পাৰ্থক্য নাইকিয়া। সোনিয়া গান্ধীলৈ যিখন চিঠি লিখিছে তাত কৈছে যে কংগ্ৰেছৰ কিছুমান নেতাই বিশেষকৈ মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক মানে ৰাখিছে, বজাই ৰাখিছে। এই প্ৰসংগত আপুনি কাক ক'ব খুজিছে কথাটো? নাই, মই এই প্ৰসংগত শুনক, মই কেতিয়াও ইয়াত আপোনাক মই নাম ক'ব নোৱাৰো, নাম নকওঁ ৰাজনীতিত, কিন্তু কিছুমান কথাটো ধৰক অপেন চিক্ৰেট, বহুতে জানে। আৰু যিটোৰ কাৰণে আমি যেনেধৰণে আগবাঢ়িব লাগিছিল, এতিয়া মই উদাহৰণস্বৰূপে কৈছো, যোৱা বিধানসভা নিৰ্বাচনত আপুনি ক'লে মই ইমানখিনি MLA গোটাই আনিলো, মহাজোঁট কৰিলো, ডেট ইজ অল ৰাইট, কিন্তু আমাৰ চৰকাৰো হৈ গ'লহেঁতেন। কিন্তু যদিহে সেইখিনি সময়তো মুখ্যমন্ত্ৰীৰ ডিক্টেশ্যনত কিছুমান কথা কৰবাত চলিছিলে, মই যিটো পিছত গম পাইছো। আৰু মানে কিছুমান যিটো ক্ৰিকেটত মেটচ ফিক্সিঙৰ নিচিনা ঘটনা কিছুমান কৰবাত হৈছিল। এইবিলাক এতিয়া মই আপোনাক প্ৰমাণ দিব নোৱাৰো, বা মই প্ৰমাণলৈ মই নাযাওঁ, কিন্তু কথাবিলাক সত্য। গতিকে তেনেকুৱা বহুত ধৰণে কম্প্ৰমাইজ কৰি থকা হৈছে। আৰু মই তেতিয়া দেখিলো যে এইটো পাৰ্টিত যদি থাকো মই নোৱাৰিম। আৰু মই আপোনাক অনেষ্টলি কৈছো, মই পিছত ইণ্টাৰভিউত কম, কিছু সংখ্যক আমাৰ প্ৰদেশৰ জ্যেষ্ঠ নেতাই মই কংগ্ৰেছৰ কাৰণে কাম কৰাটো তেওঁলোকে নিবিচাৰে। সেইকাৰণে তেওঁলোকে মই দেখিছো যে বিভিন্ন সময়ত মোৰ দলৰ সতীৰ্থই ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে, মিছা কথা কিছুমান কৈ আক্ৰমণ কৰিছে। ইমান দলৰ প্ৰতি মই সেৱা দিছো, হয়, দলেও মোক দিছে, মোক দলে দিয়াটো মই মানিছো, ময়ো দলক দিছো সেৱা, মোকো দলে স্বীকৃতি দিছে, মই সেইটো কেতিয়াও অস্বীকাৰ নকৰো। কিন্তু তাৰ পিছতো যেতিয়া মই দেখিলো, কনভিন্স হলো যে এইটো দলৰ যোগেদি আমাৰ যিটো মূল লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিম, সেইকাৰণে মই এইটোৱে মোৰ প্ৰাথমিক কাৰণ। বহুত ধন্যবাদ বৰা ডাঙৰীয়া।